নমস্কাৰ। আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক মাঘৰ বিহু অৰ্থাৎ ভোগালী বিহুৰ সকলোৰে কাৰণে শুভেচ্ছা জনাইছোঁ। মাঘৰ বিহুৰ উৰুকাৰ জুয়ে বিহপুৰীয়া সমষ্টিৰ আপোনালোকে যিটো কথা ক'লে যে আমদানিকৃত, এই আমদানিকৃত শব্দটো যাতে মাঘৰ বিহুৰ জুইত নিঃশেষ হৈ যায়, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ বিহপুৰীয়াবাসী ৰাইজকো আহ্বান জনাইছোঁ আৰু অসমবাসীৰ প্ৰতিও আমি এই আহ্বান ৰাখিছোঁ যে আগন্তুক দিনত বিহপুৰীয়া সমষ্টিৰ পৰা বিহপুৰীয়া সমষ্টিৰ বায়ু পানীৰ লগত সম্পৰ্ক থকা জীৱনৰ সৰহখিনি সময় যি সমষ্টিটোৰ ৰাইজৰ দুখ দুৰ্গতি সুখত দুখত একত্ৰিত হৈ ৰাইজৰ হৈ কাম কৰি থকা তেনে এজন ব্যক্তিক এইবাৰ প্ৰতিনিধিত্ব আগবঢ়াব এই বুলি মই আশা কৰিছোঁ। মই আপোনালোকে ইতিমধ্যে অৱগত যে মই বিহপুৰীয়া সমষ্টিত 93 চনৰ পৰাই মই নেতৃত্ব বহন কৰি আহিছোঁ। মোৰ সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হৈ থকা সময়ছোৱাত অসমত এটা বৰ সাংঘাতিক ধৰণৰ পৰিৱেশ আছিল, যিটো পৰিৱেশ আমাৰ বিহপুৰীয়া সমষ্টিতো আছিল, লখিমপুৰতো আছিল। সেই সময়ত সমান্তৰালভাৱে এচাম বিদ্ৰোহীৰ সন্ত্ৰাসমূলক কাম কাজ আৰু সেইসকলক দমন কৰাৰ নিমিত্তে ভাৰতীয় সামৰিক বাহিনীৰ যিটো অপাৰেশ্যন বজৰং, অপাৰেশ্যন ৰাইনো, এইটোৱে গোটেই বিহপুৰীয়া সমষ্টিৰ লগতে লখিমপুৰ ৰাইজক কোঙা কৰি পেলাইছে। আৰু সেই সময়ত অতি বলিষ্ঠ নেতৃত্বই মই দৃঢ়তাৰে ক'ব পাৰোঁ যে সেই সময়ত আমি ছাত্ৰ সন্থাৰ যিসকল নেতৃত্বত আছিল তাৰ ভিতৰত মই যিহেতু সভাপতি আছিল, মই ইমান বলিষ্ঠ নেতৃত্বৰে ভাৰতীয় সামৰিক বাহিনীয়ে যাতে আমাৰ আই ভনী বাই ভনীসকলক যাতে কোনো কাৰণতে অপমান কৰিব নোৱাৰে, ধৰ্ষণ কৰিব নোৱাৰে, সেইলৈ আমি সদায় সতৰ্ক হৈ আছিলোঁ। আৰু মই ডাঠি ক'ব পাৰোঁ যে বিহপুৰীয়া সমষ্টিত লগতে সমগ্ৰ লখিমপুৰ জিলাৰ সেই কাৰ্যকলাপৰ পৰা ভাৰতীয় সামৰিক বাহিনী আঁতৰি আছিল এইকাৰণে যে ভাৰতীয় সামৰিক বাহিনীৰ লোকসকলে জনপ্ৰতিবাদৰ প্ৰতি তেওঁলোক অতি শংকিত আছিল, গতিকে প্ৰতিবাদৰ ভয়ত। আৰু সেই সময়ত আমি যিহেতু 24 ঘণ্টাই ত্ৰিপাল পাৰিয়ে থওঁ যে ক'ৰবাত কিবা হ'লেই শ্বহীদ বেদীত আমি আমৰণ অনশন আৰম্ভ কৰিমেই, ক'ৰবাত অৱস্থান ধৰ্মঘট কৰিমেই। আৰু তেনেকুৱা বলিষ্ঠ প্ৰতিবাদৰ প্ৰতি সন্মান জনাই ভাৰতীয় সামৰিক বাহিনীয়ে হওক, আলফাই হওক, কোনো কুটাঘাতমূলক আদি কাৰ্যকলাপ আমাৰ ইয়াত বিস্তৰ ধৰণে আমাৰ নেতৃত্বৰ পিছত মানে কৰিবলৈ সক্ষম হোৱা নাছিলে। আৰু সুৰক্ষিতভাৱেই সেই দুৰ্যোগপূৰ্ণ সময়বোৰ অতিবাহিত হৈছিল। আৰু তেতিয়াৰ পৰাই আমি ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি আছোঁ। তাৰপিছত অসম গণ পৰিষদতো মই কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিলোঁ। অসম গণ পৰিষদৰ জিলা সমিতিৰ মই নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে 2 বছৰমান কাৰ্যকাল আছোঁ। তাৰপিছত 2013 চনত মই সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিচাপে 13 চনত 2013 চনত মই নাৰায়ণপুৰ বাণী সংঘত ভাৰতীয় জনতা পাৰ্টি চনত মই ভাৰতীয় জনতা পাৰ্টিত আহিছোঁ। অসম গণ পৰিষদৰ পৰা মই বিদায় লৈ আহিছোঁ। আনুষ্ঠানিকভাৱে মই তাৰ পৰা বিদায় লৈ মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। তাৰপিছত জিলা উপসভাপতি হ'লোঁ, উপসভাপতি হিচাপে কাম কৰিছোঁ। তাৰপিছত বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণ লৈছোঁ। ভাৰতীয় জনতা পাৰ্টি এটা সংস্কাৰী ৰাজনৈতিক দল, সকলো কথা আমি সংস্কাৰমূলকভাৱে শিকিব লাগে, সেইকাৰণে আমাক শিকাই প্ৰশিক্ষণো দিয়ে। সেই হিচাপত মই আজিলৈকে কাম কৰি আছোঁ। বৰ্তমান মই ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ নিৰ্বাচিত হৈছোঁ। প্ৰথমখন কাৰ্যনিৰ্বাহকৰ সভাত সেইদিনা অংশগ্ৰহণ কৰাৰ সুযোগ পালোঁ। সন্মানীয় অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী মহোদয়ক অতি ওচৰৰ পৰা তেখেতৰ ভাষণ শুনিলোঁ। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলোঁ, ইত্যাদি ইত্যাদি বহু হয়। ৰাইজে আশা কৰিছে, ৰাইজে কৈছে যে বিহপুৰীয়া সমষ্টিৰ স্থানীয় লোক এজন হিচাপে আপুনি এইবাৰ যদি দলৰ প্ৰাৰ্থিত্ব পায় তেতিয়াহ'লে বিপুল ভোটত জয়ী হ'ব। আৰু এই লৈ দিনে ৰাতিয়ে ৰাইজ সদায় টেলিফোনৰে হওক বা লগ ধৰিয়ে হওক বা আমি য'লৈ গৈছোঁ, যোন প্ৰান্তলৈকে গৈছোঁ, বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা, মণ্ডল সমিতিয়ে হওক, বুথ সমিতিয়ে হওক, জিলা সমিতিয়ে হওক, সকলোৰ লগত সহযোগিতাৰে আমি কাম কাজ কৰি গৈ আছোঁ।
আশা কৰিম ভাৰতীয় জনতা পাৰ্টীৰ দলে যদি এইবাৰ আগন্তুক 26ত স্থানীয় নেতা হিচাপে ইমান দিনে ৰাইজৰ প্ৰতি আগবঢ়োৱা ত্যাগ, সেৱাৰ মনোভাৱ, এই সকলোবোৰ লগত ৰাখি নিষ্ঠা আৰু সততাৰে কাম কৰি থকা যদি স্বীকৃতি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান কৰে, তেতিয়াহ'লে নেতৃত্ব দিম, আৰু নহ'লে আজীৱন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সেৱা আগবঢ়াই যাম। আৰু ৰাইজৰ হৈ আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ আৰু এটা কথা আছে যে সেৱাই সংগঠন, গতিকে সেৱা সংগঠনত থাকিও ৰাইজৰ সেৱা কৰিব পাৰি। কিন্তু এবাৰ যিহেতু প্ৰতিনিধিত্ব হোৱা সকলোৰে আশা থাকে, সেই হিচাপত এইবাৰ নেতৃত্বৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আবেদন জনাম, আৰু আশা কৰিম যে দলে আমাক এবাৰ বিহপুৰীয়া সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিব, এই বুলি মই আশা পোষণ কৰিছোঁ। ধন্যবাদ। ৰাস্তাৰ উন্নয়ন কৰিবলৈ বহুত কাম বাকী আছে। আপুনি দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ যিখন মিচিং অধ্যুষিত অঞ্চল, সেইবিলাকত এতিয়াও বাঁহৰ দলং আছে। আজিৰ তাৰিখত বাঁহৰ দলং ৰাইজে চান্দা উঠাই বাঁহৰ দলং বনোৱা যুগ আছে নেকি? সেইটোতো নাই। গতিকে যাতায়াতেই গোটেই সমষ্টিটোক চাৰিওফালৰ পৰা, এতিয়া এইফালে জামুগুৰি পঞ্চায়তলৈ আপুনি যাওক, জামুগুৰি দলং ব্ৰহ্মপুত্ৰ পাৰ হৈ সিফালে আমাৰ সমষ্টিত বহুকেইখন গাঁও আছে। সেইবিলাক গাঁৱত যাতায়াতৰ উপযুক্ত হৈ আছে নে নাই? এতিয়াও চাপৰিয়ে হৈ আছে সেইবোৰ। তাত কোনো ৰাস্তা পদূলি হোৱা নাই। এই ৰাস্তা কিনাৰে কিনাৰে এইখিনি যথেষ্ট হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ দিনত যিখিনি ৰাস্তা হৈছে অকল কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ দিনত হৈছে। ইয়াৰ আগততো একোৱেই হোৱা নাই। এইটো নাৰায়ণপুৰ বিহপুৰীয়া ৰাস্তাটো এতিয়া এইটো খুব মানে এটা স্পৰ্শকাতৰ বিষয় হৈ আছে। এই ৰাস্তাটো হোৱা নাই, এইটো হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস প্ৰকাশ কৰিছে, আৰু খুব সম্ভৱ এইটো অতি সোনকালে হ'ব। আৰু হ'ব যদি হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতহে ৰাস্তা ঘাট দলং ইত্যাদি উন্নয়ন হ'ব। কিন্তু বিহপুৰীয়া সমষ্টিটো যিহেতু এটা মানে এটা বানপানী প্ৰধানো এলেকা, ব্ৰহ্মপুত্ৰ নদী, সোৱণশিৰি নদী, লুইতৰ এটা খুঁটিয়ে আমাৰ মানে সমষ্টিটোক দ্বিখণ্ডিত কৰিছে যোৰহাট মাজুলীৰ লগত। গতিকে সেই অঞ্চলৰ স্পৰ্শকাতৰ অঞ্চলবোৰ সেইবোৰ উন্নয়ন হ'বলৈ বাকী আছে। এইফালে অসম অৰুণাচল ছাইডত ইতিমধ্যে যিবোৰ ৰাজগড় ৰাস্তাটো যথেষ্ট উন্নত হৈছে, সেইবোৰ হৈছে, কিন্তু আৰু বহুখিনি উন্নয়ন হ'বলৈ বাকী আছে। বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত বহুখিনি উন্নয়ন হ'বলৈ বাকী আছে। কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী আজিলৈকে মানে কোনো এজন প্ৰতিনিধিয়ে কিবা এটা সৰু উদ্যোগেই হওক, উদ্যোগ নহ'লে কেতিয়াও এটা অঞ্চল মানে যিকোনো উদ্যোগেই হওক, যিকেইটা আগতে ইয়াত বহুকেইটা উদ্যোগ আছিলে, ধান মিল আছিলে, 5-6টা ধান মিল আছে, সেই ধান মিলখিনি এতিয়া এটাও নাইকিয়া হ'ল। তাতো বহুখিনি থলুৱা মানুহে কাম কাজ কৰি আছিলে, এতিয়া সেইখিনিও নাইকিয়া হ'ল। আৰু কোনো এটা কৃষিভিত্তিক উদ্যোগেই হওক, কিবা অন্যান্য ৰাসায়নিক উদ্যোগেই হওক, একো এটা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত আজিলৈকে কোনো এজন জনপ্ৰতিনিধিয়ে নেতৃত্ব লোৱা বা দাবী উত্থাপন কৰা আজিলৈকে আমি শুনা নাই। গতিকে মই আশা কৰিম যে তেনেকুৱা এটা উদ্যোগ ইয়াত স্থাপন হ'ব। মানে এতিয়া আমাৰ কাষতে ধৰক আইৰণ ফেক্টৰী আছে। আইৰণ ফেক্টৰীৰ কাৰণে বান্দৰদুৱাৰ অসম অৰুণাচল সীমান্তত আইৰণ ফেক্টৰীটো যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰটো তাতকৈ বহুত বেছি আমাৰ ইয়াত আছে। কিন্তু আমাৰ ইয়াত তেনেকুৱা উদ্যোগিক আমন্ত্ৰণ কৰিব লাগিব। উদ্যোগিক আমন্ত্ৰণ কৰি তেওঁলোকক নিৰাপত্তা দিব লাগিব, স্বাৱলম্বী হ'ব লাগিব নিজৰ মনৰ, যে এটা অঞ্চলত নিবনুৱা সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা হ'ব। আত্মনিৰ্ভৰশীল অসম, আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসমক প্ৰতি নৱ প্ৰজন্মক কেনেকৈ উৎসাহিত কৰিব লাগিব, এই কৰিছে ইয়াত এডভান্টেজ আছাম হৈছে, এই গোটেই কথাবোৰ আপোনালোকে দেখি আছে। কিন্তু সেইবিলাকত আমাৰ বিহপুৰীয়াত কোনো ধৰণৰ অংশীদাৰিত্ব হোৱা নাই। আৰু এই যোৱা 5টা বছৰত বিশেষকৈ কেৱল মাত্ৰ যিখিনি গতানুগতিক উন্নয়ন, এই গতানুগতিক উন্নয়নখিনিয়ে হৈছে, তাতকৈ বিশেষ একো ধৰণৰ উন্নয়ন আমি দেখা নাই। আৰু এইখিনিয়ে কথা।